ভাইমন দা অসমীয়া বোলছবি জগতৰ এক নতুন ধাৰা প্ৰতিষ্ঠা কৰা এগৰাকী ভূতাতৰা হিচাপে সকলোৱে আমি গ্ৰহণ কৰোঁ আৰু বোলছবি বুলিয়ে নহয় অসমৰ সমাজ জীৱনত ভাইমন দা আমাৰ সকলোৰে আৱেগ কাৰণ চলচ্চিত্ৰ জগতখনত নতুন নতুন চিন্তাৰে নতুন নতুন সম্পৰীক্ষাৰে যিবোৰ বোলছবি তেওঁ নিৰ্মাণ কৰিছিল সকলো বোলছবিয়ে প্ৰায় মানুহৰ মাজত অতি জনপ্ৰিয় হৈছিল বিশেষকৈ বিধাতাই কওক বা কন্যাদানে কওক বাৰুদ বিভিন্ন বোলছবি আৰু বোলছবিসমূহৰ উপস্থাপন এনেকুৱা আছিলে যে তাত মানুহে নিজক বিচাৰি পাইছিলে এনেকুৱা সৰু সৰু ঘটনা পৰিঘটনা যিবোৰে হৃদয়ত খুন্দা মাৰিছিলে মানুহ নিজৰ আৱেগ সমাজ নিজৰ সংস্কৃতি তাৰ মাজত বিচাৰি পোৱাৰ ভাইমন দাৰ এই বোলছবিসমূহক পুনৰ মানুহৰ মাজত সজীৱ কৰিবৰ কাৰণে তেওঁৰ ব্যক্তিত্ব তেওঁ দি থৈ যোৱা অৱদান এইবোৰক জিলিকাই তুলিবৰ কাৰণে তেখেতৰ মুনীন বৰুৱাৰ নামত যিখন বায়'পিক নিৰ্মাণ কৰা হৈছে ভাইমন দা মই ভাবোঁ যে মানুহে পুনৰ আদৰি ল'ব আৰু তেখেতৰ অৱদান তেখেতে যি ধৰণৰ অসমীয়া বোলছবি জগতক শক্তিশালী কৰিবৰ কাৰণে সমৃদ্ধিশালী কৰিবৰ কাৰণে তেখেতে দি থৈ যোৱা যি অৱদান সেইবোৰ মানুহে পুনৰ সকলোৱে উপলব্ধি কৰিব পাৰিব আৰু সকলোৱে আদৰি ল'ব বুলি মই এই বোলছবিখন আশা ৰাখিছোঁ।